নেশ্যন লাইভ ডেইলিৰ সমূহ দৰ্শকক দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মাৰ্ঘেৰিটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভৰ পিছত মাৰ্ঘেৰিটাত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত সৰ্বানন্দ সোণোৱাল। মাৰ্ঘেৰিটা চেগুনাবাৰীস্থিত বিধায়ক কাৰ্যালয়লৈকে পুষ্পবৃষ্টি আৰু গায়ন বায়নেৰে আদৰণি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। দলীয় কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। মাৰ্ঘেৰিটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভৰ পিছত মাৰ্ঘেৰিটাত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত সৰ্বানন্দ সোণোৱাল। মাৰ্ঘেৰিটা চেগুনাবাৰীস্থিত বিধায়ক কাৰ্যালয়লৈকে পুষ্পবৃষ্টি আৰু গায়ন বায়নেৰে আদৰণি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। দলীয় কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। মাৰ্ঘেৰিটা সমষ্টিত আমাৰ এই সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই ৰাইজক আস্থা আৰু বিশ্বাসত লৈ বহু কাম কৰিছে। সমষ্টিৰ বহু উন্নয়ন হৈছে। সেইকাৰণে মই দেখিছোঁ আজি প্ৰতিজন কাৰ্যকৰ্তাৰ যিটো উৎসাহ আপোনালোকে প্ৰত্যক্ষ কৰিছে। ৰাইজৰ মাজত বহুত মানে স্থানীয় বিধায়কজনৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। গতিকে ভাল কাম কৰিলে ভাল ফল পায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰ ভাৰতবৰ্ষত যিমানখিনি ভাল কাম হ'ল, উন্নয়নমূলক কাম হ'ল, আৰু অসমতো বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বহু উন্নয়নমূলক কাম হৈছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজে সেই ভাল কাম কৰাৰ বাবে এইবাৰো আমাক সম্পূৰ্ণৰূপে আশীৰ্বাদ দিব, সহযোগিতা আগবঢ়াব। আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়াও সাংসদ হিচাপে 10 বছৰে সমষ্টিটোত বহুত উন্নয়নমূলক কাম কৰিছে। গতিকে সেইকাৰণে মই আশাবাদী আৰু ৰাইজৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। মই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাইজক মই তেখেতসকলৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা। মাৰ্ঘেৰিটাৰ পৰা নেশ্যন লাইভ ডেইলিৰ সাংবাদিকৰ ৰিপৰ্ট, নেশ্যন লাইভ ডেইলি।